আপোনালোকে বাৰু শগুন দেখিছেনে? এটা সময়ত আমাৰ অসমত সবাতোকৈ বেছি অৱস্থিতি থকা চৰাইসমূহৰ ভিতৰত অন্যতম চৰাই আছিল শগুন। কিন্তু বৰ্তমান সময়ত বিভিন্ন কাৰণত শগুন আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে আৰু আমি বিভিন্ন সময়ত শগুনৰ মৃত্যুৰ খবৰ প্ৰায়ে শুনা পাওঁ। সেই শগুনবোৰ কলৈ গ'ল বাৰু? আমাৰ অসমত এতিয়া কি কি শগুন পোৱা যায়? সেই শগুনৰ পুনৰুদ্ধাৰৰ কাৰণে আমি কি কৰিব পাৰোঁ? আহক তাৰেই দুটামান কথা আমি জানিবলৈ যত্ন কৰোঁ। অসমত পোৱা শগুনৰ প্ৰজাতিসমূহৰ ভিতৰত ৰজা শগুন, লাহি ঠুটীয়া শগুন, দীঘল ঠুটীয়া শগুন আৰু পৰিভ্ৰমী হিমালয়ান গ্ৰিফন আৰু বগা পিঠিয়া শগুন, এইকেইটা প্ৰজাতিয়ে অন্যতম। শগুনে সাধাৰণতে 30ৰ পৰা 40 ফুট উচ্চতাৰ ওখ গছত বাঁহ সাজে আৰু শগুনে বাঁহ সাজা গছবিলাকৰ তলত সাধাৰণতে সৰু সৰু জোপোহা গছ দেখা পোৱা যায়। কাৰণ শগুনৰ যিটো মল, সেই মলবিলাক হ'ল খাৰুৱা, যাতে সেই খাৰুৱা হোৱাৰ কাৰণে সিহঁতৰ এই ওখ গছবিলাকৰ ডাল চাল ভাঙি কেতিয়াবা তলত পৰিব পাৰে আৰু তেতিয়া পোৱালিবিলাকো সেই ডালৰ লগতে পৰিব পাৰে। তেতিয়া সেই জোপোহা গছবিলাকে সেই পোৱালিখিনিক ৰক্ষা কৰে। গতিকে তেনেকুৱা স্থানত সিহঁতে বাঁহ সাজে। শগুনবিলাকে এবাৰত এটা পোৱালিহে জগায় আৰু শগুনবিলাক হ'ল মনগেমাছ। সিহঁতে মাত্ৰ গোটেই জীৱনকালত মাত্ৰ এটা শগুনৰ লগতহে জোৰা পাতে। গতিকে ইও এটা শগুনৰ সংখ্যা কমি অহাৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও শগুনৰ আমি যদি চাওঁ, শগুনৰ জীৱন চক্ৰৰ কথা ভাবিও আমি বহুতে কি হয়, আমাৰ বিভিন্ন স্থানত কুকুৰবিলাকে বিভিন্ন ধৰণৰ গৰু ছাগলীক আক্ৰমণ কৰে আৰু সেই আক্ৰমণ কৰাৰ ফলত গৰু ছাগলীৰ মালিকবিলাকে বিভিন্ন ধৰণৰ ফুৰাদান জাতীয়, বৰ্তমান সময়ত দেখা পোৱা সমস্যাটো কৈছোঁ মই, ফুৰাদান জাতীয় ঔষধ দি থয় আৰু সেই ফুৰাদান জাতীয় ঔষধ শগুনে খোৱাৰ ফলত শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈ মানুহে ভাবিছিলে যে শগুনে মৃতদেহৰ গোন্ধ পাই পিনি নিজৰ খাদ্য সন্ধান চলায়। কিন্তু জেমছ অডুবন নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে শগুনে দেখা পাইহে সেই খাদ্যৰ সন্ধান কৰে। সিহঁতে আচলতে গন্ধৰ যিটো ঘ্ৰাণ শক্তি সেইটো খুবেই কম। তেওঁ এটা পৰীক্ষা কৰিলে। তেওঁ পৰীক্ষা কি কৰিলে যে এটা মৃতদেহ ঢাকি থৈ দিলে এখন কাপোৰেৰে আৰু আন এটা ধুনীয়াকৈ ছবি এটা আঁকি থৈ দিলে। নিয়মমতে যদিহে শগুনে গোন্ধ পালেহেঁতেন তেতিয়া সেই মৃতদেহটো যিটো ঢাকি থোৱা আছিলে তাত আহি পিনি সেইটো খুটিয়াব লাগিলেহেঁতেন বা খুটিয়ালেহেঁতেন। কিন্তু শগুনে আহি সেই যিখন ছবি আছিলে সেই ছবিখনতহে খুটিয়ালে। অৰ্থাৎ জেমছ অডুবনে এই কথাটো প্ৰমাণ কৰিছিল যে শগুনে মৃতদেহ তাৰ গোন্ধৰ জৰিয়তে নহয়, মৃতদেহ প্ৰত্যক্ষ কৰিহে তাৰ খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ যায়। শগুন আমাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰ্মী হিচাপে জনা যায়। আমাৰ প্ৰকৃতিত থকা বিভিন্ন গেলা পচা জীৱ জন্তুক ভক্ষণ কৰি প্ৰকৃতিক সুৰক্ষিত কৰি আহিছে। কিন্তু এটা আমাৰ বৰ্তমান সময়ত দেখা পোৱা শগুনৰ ক্ষেত্ৰত দেখা পোৱা মূল সমস্যা দুটা হৈছে। এটা আছিলে আজিৰ পৰা কেইবছৰমানৰ আগলৈকে ডাইক্ল'ফেনাক যিটো আছিলে, সেই ঔষধৰ কাৰণে শগুনৰ মৃত্যুৰ পৰিমাণ বাঢ়ি গৈছিলে। কিন্তু বৰ্তমান সময়ত ডাইক্ল'ফেনাকটো বেন কৰা হৈছে। তাৰপিছতো কিয় আমাৰ এনেকুৱা হৈছে সেই কথাটো যদি আমি চাওঁ, আমাৰ আজিকালি মানে যিবিলাক মাংসৰ দোকান আছে তাৰ কাষতে চাব কিছুমান কুকুৰ থাকে। সেই কুকুৰবিলাক আমাৰ যিবিলাক ঘৰচীয়া কুকুৰ আছে সেই কুকুৰবিলাকতকৈ সিহঁতৰ কিন্তু অলপ হিংস্ৰ হোৱা দেখা যায়। সিহঁতৰ সেই যিটো বিহেভিয়াৰ, সেই আচৰণৰ মাজত কিন্তু কিছু পাৰ্থক্য দেখা যায়। আৰু বহুত মানুহে কুকুৰ পুহিবলৈ অনাৰ পিছত কি কৰে, 2-3বাৰ পোৱালি জগোৱাৰ পিছত সেই বুঢ়া কুকুৰটো বা ডাঙৰ কুকুৰজনী এৰি দিয়ে, যত্ন নলয়। যত্ন নোলোৱাৰ কাৰণে কুকুৰটো খাদ্য লাগিব। খাদ্যৰ সন্ধানত গৈ সেই কুকুৰবিলাকে বিভিন্ন গৰু ছাগলী কামোৰে আৰু কামোৰাৰ ফলত মানুহবিলাকে খঙত অতিষ্ঠ হৈ পিনি আমাৰ গৰুটো কামুৰিলে বা ছাগলীজনী কামুৰিলে পোহনীয়া জীৱ জন্তু কামোৰাৰ কাৰণে ফুৰাদান জাতীয় ঔষধ দিয়ে। আৰু তেতিয়া আমি জানোৱে যে কুকুৰৰ ঘ্ৰাণ শক্তি খুব ষ্ট্ৰং। গতিকে সেই কুকুৰে সেই তেনেকুৱা ধৰণৰ মৃতদেহবিলাক ভক্ষণ নকৰে, কিন্তু তাৰ সলনি শগুনবিলাকে ভক্ষণ কৰে। তাৰ ফলতো শগুনৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ বিভিন্ন সময়ত মৃত্যুমুখত পৰিবলগীয়া হয়। ই এটা হৈছে জ্বলন্ত সমস্যা। তাৰোপৰি শগুনৰ কাৰণে আজি বৰ্তমান সময়ত খাদ্যৰ অভাৱ ঘটিছে। গতিকে খাদ্যৰ অভাৱৰ ক্ষেত্ৰতো আমি এটা সমস্যা আছে। বহু সময়ত খাদ্যৰ অভাৱ ঘটিছে বুলিয়ে আমি শগুনৰ কাৰণে খাদ্য যোগান ধৰাৰ কথা বিভিন্ন সময়ত দুই-একে কয়। কিন্তু সেই খাদ্যটো কেনেকুৱা সেইটো পশু চিকিৎসকৰ সৈতে মানে কনচাল্ট কৰিহে খাদ্য যোগান যদিহে দিব বিচাৰে যোগান ধৰা উচিত। ইও এটা গুৰুত্বপূৰ্ণ সমস্যা। গতিকে খাদ্যৰ অভাৱত, বাসস্থানৰ অভাৱত আৰু বিভিন্ন কাৰণত শগুনসমূহ আমাৰ মাজৰ পৰা নোহোৱা হৈছে। আহক আমি সকলোৱে মানুহৰ মাজত শগুনৰ প্ৰয়োজনীয়তা, শগুনৰ গুণাগুণ, শগুনৰ বিষয়ে মানুহৰ মাজত সজাগ কৰিবলৈ যত্ন কৰোঁ আৰু শগুনক সুৰক্ষা কৰি আমাৰ প্ৰকৃতিৰ জমাদাৰ এই জীৱবিধৰ ভৱিষ্যত সুনিশ্চিত কৰোঁ। আৰু শগুনৰ সুৰক্ষাৰ কাৰণে, শগুনৰ বিষয়ে সজাগ কৰিবৰ কাৰণে আমি
মই মোৰ বন্ধু বিমান সন্দিকৈ আৰু ধ্ৰুৱজ্যোতি চেতিয়া আমি লগ লাগি এখন শগুন বিষয়ক গ্ৰন্থ প্ৰস্তুত কৰিছিলোঁ। এইখন হৈছে প্ৰকৃতিৰ জামাদাৰ। আপোনালোকে ইচ্ছা কৰিলে গ্ৰন্থখন চাব পাৰে, ভুমুকি মাৰিব পাৰে। তাতো আমি বিভিন্ন ধৰণৰ সমস্যাসমূহ আলোচনা কৰিছোঁ। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।